ছাৰ বাইদেউসকল এয়া চাওক, যোৱা 3 তাৰিখৰ শেহতীয়া খবৰ এয়া চাব, 3 জুলাই। যিটো সকলো কৰ্মচাৰীয়ে পেঞ্চনাৰসকলে জনাটো অত্যন্ত জৰুৰী, কিয়নো ইয়াতে চাব যদিহে কৰ্মচাৰীসকলে যদিহে অতিৰিক্ত ধন লাভ কৰে, সেয়া যাতে কৰ্মচাৰীজনৰ পৰা যাতে কাঢ়ি লোৱা নহয়। ইয়াকে লৈ নেশ্যনেল ষ্টেট ছাইডৰ পৰা শিৱগোপাল মিশ্ৰাহঁতৰ প্ৰতিনিধিবৰ্গৰ সৈতে আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিসকলৰ লগতে বিত্ত সভাৰ বিভাগৰ সৈতে একেলানি বৈঠক অনুষ্ঠিত হৈ যায়। আৰু তাত কৰ্মচাৰীসকলে যাতে অতিৰিক্ত ধন ঘূৰাই দিব নালাগে, কিয়নো জানে কৰ্মচাৰীসকলৰ বহুকেইবাৰ অডিট হয়, আপোনাৰ অৱসৰৰ আগমুহূৰ্ততো সম্পূৰ্ণ হিচাপ কিতাপ হয়, ছাৰ্ভিচ বুকত কি বিসংগতি ওলাই নেকি সেইসমূহ অডিট হয়। আৰু পৰৱৰ্তী অডিটৰ দলটোৱে তেওঁলোকে ৰিপৰ্ট দিয়ে। আনহাতে তেখেতসকলৰ যি অতিৰিক্ত কৰ্মচাৰীজনক ছুটি প্ৰদান কৰা, অতিৰিক্ত ছুটিৰ মঞ্জুৰি দিয়া, পদোন্নতিৰ ওপৰত ভুল দৰমহা নিৰ্ধাৰণ, আনহাতে MSCP, আনহাতে ভুল পদোন্নতি আদিৰ দৰে আপত্তিবোৰ ওলাই আহে। আৰু ইয়াৰ ভিত্তিত কৰ্তৃপক্ষই পুনৰ নিযুক্তিৰ কৰ্মচাৰীৰ দৰমহাৰ পৰা মানে কাটি লয় আৰু ভুল পে'মেণ্ট আদায় কৰিবলৈ আৰম্ভ কৰে, যাতে তেওঁলোকে আকৌ টকাবিলাক কাটি ল'বলৈ আৰম্ভ কৰে আৰু সেইবোৰ ৰেহাই যাতে কৰ্মচাৰীক দিয়ে। একেলগে যি গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় আৰু তাৰ পৰা কৰ্মচাৰী পৰিষদে যি 7টা দাবী আগবঢ়াইছে সেয়া আমি আপোনালোকক লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চাব। আনহাতে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ, প্ৰতিটো শেহতীয়া জাননী সকলোতে আগত পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহিছোঁ আমি এতিয়া। ছাৰ বাইদেউসকল, কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে জানিবলগীয়া 7টা বিশেষ খবৰ। এই আপোনালোকে ডেটটো চাব, চাব জুলাই 3, 2026, তাৰমানে আজিৰ পৰা 2 দিন আগৰ শেহতীয়া খবৰ। এয়া জুলাই 3, 2026 আৰু এয়া শিৱগোপাল মিশ্ৰা নেশ্যনেল কাউন্সিলৰ ফালৰ পৰা প্ৰকাশিত। এয়া চাব, টু দ্য অল মেম্বাৰ্ছ অফ দ্য ষ্টেট ছাইড অফ নেশ্যনেল কাউন্সিল। আৰু ইয়াৰ যি বিষয়বস্তু আছে আমি তাত মানে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, য'ত কোৱা হৈছে চৰকাৰী কৰ্মচাৰীক দিয়া অন্যান্য ভাত্তাৰ লগতে অন্যান্য ধন আদায়ৰ সন্দৰ্ভত নীতিৰ যুক্তিসংগতকৰণ বিষয়ত বয় বিভাগৰ সচিবৰ অধ্যক্ষতাত বয় বিভাগৰ সচিবৰ লগতে বিত্ত মন্ত্ৰালয়ৰ যি বৈঠক অনুষ্ঠিত হয়, তাত কোনকেইটা সিদ্ধান্ত গ্ৰহণ কৰা হয় সেয়া আমি আপোনালোকক জনাবলৈ ওলাইছোঁ। এয়া চাব, প্ৰিয় সতীৰ্থসকল, য'ত কোৱা হৈছে ৰাষ্ট্ৰীয় পৰিষদৰ JCMৰ 49 সংখ্যক বৈঠকত কেবিনেট সচিবে দিয়া নিৰ্দেশনাৰ ফলস্বৰূপে বয় বিভাগৰ সচিবে ৰাষ্ট্ৰীয় পৰিষদ JCMৰ স্থায়ী সমিতিৰ কেইজনমান সদস্যৰ সৈতে 2 তাৰিখ 7 মাহ 2026 তাৰিখে এখন বৈঠক আহ্বান কৰি যি ভুল আছিলে সেয়া আলোচনা কৰা হয়, য'ত কোৱা হৈছে যি নিৰ্দেশনা তাৰিখৰ উলংঘা কৰি অতিৰিক্ত ধন পৰিশোধ কৰা, ষ্টাফ ছাইডক প্ৰতিনিধিত্ব কৰি বৈঠকত অংশগ্ৰহণ কৰে। আৰু য'ত শিৱগোপাল মিশ্ৰহঁতে তেখেতসকলে চৰকাৰী পক্ষক যি বিষয় জনায় সেই দাবীসমূহ হ'ল, এয়া চাব, সকলো বিভাগ আৰু ইয়াৰ 1 নম্বৰে নিম্ন গঠন ইউনিট আদিৰ কঠোৰভাৱে কাৰ্যকৰী কৰিব লাগে। 2 নম্বৰে অৰ্ডাৰ পে'মেণ্টৰ আদায়ৰ ৰেহাই দিয়া DOPT OM তাৰিখ 2-3-2016 দিয়া 5টা শ্ৰেণীৰ পৰিস্থিতিৰ অন্তৰ্গত প্ৰতিজন ব্যক্তিৰ ক্ষেত্ৰত 5 লাখ টকা পৰ্যন্ত ধনৰাশি বিভাগৰ মুৰব্বীক অৰ্পণ কৰিব পাৰি, যাতে প্ৰক্ৰিয়াটো অপ্ৰয়োজনীয় পলম নহয়। 3 নম্বৰে 5 লাখ টকাৰ ওপৰত আৰু 10 লাখ টকা পৰ্যন্ত অতিৰিক্ত ধন আদায়ৰ ৰেহাই নিজ নিজ মন্ত্ৰালয় বিভাগক অৰ্পণ কৰিব লাগে। আৰু আনহাতে যি আছে সেয়া আপোনালোকে চাব। 1 নম্বৰে চাব, কৰ্মচাৰীসকলে সেৱা ৰেকৰ্ডসমূহ সময়ে সময়ে নিৰীক্ষণ কৰ্তৃপক্ষৰ দ্বাৰা নিৰীক্ষণ আৰু অনুমোদন কৰা হয়। পৰৱৰ্তী অডিটত দলটোৱে যোৱা অডিটৰ তাৰিখৰ পৰা সেৱাৰ ৰেকৰ্ড অডিটিং কৰাৰ পৰিৱৰ্তে ইতিমধ্যে অডিট কৰা সময়ছোৱালৈ উভতি যায় আৰু অতিৰিক্ত ছুটি প্ৰদান কৰা, অতিৰিক্ত ছুটিৰ মজুৰি দিয়া, পদোন্নতিৰ ওপৰত ভুল দৰমহা নিৰ্ধাৰণ, AMC ভুল পদোন্নতি আদিৰ দৰে আপত্তিৰে ওলাই আহে। আৰু ইয়াৰ ভিত্তিত কৰ্তৃপক্ষই পুনৰ নিযুক্তি কৰ্মচাৰীৰ দৰমহাৰ পৰা ভুল পে'মেণ্ট আদায় কৰিবলৈ আৰম্ভ কৰা, সেয়া আপোনাৰ নোহোৱা কৰিব লাগে। আনহাতে 2 নম্বৰে তথাকথিত অতিৰিক্ত ধন কৰ্মচাৰীৰ দোষৰ বাবে নহয় আৰু ই কেৱল প্ৰশাসনিক ভুল আৰু প্ৰশাসনৰ ভুলৰ বাবে কৰ্মচাৰীসকলে ভুক্তভোগী কৰি তুলিব নোৱাৰি। আনহাতে 3 নম্বৰে এবাৰ অডিট কৰা সেৱাৰ ৰেকৰ্ড একে সময়ছোৱাৰ বাবে অধিক অডিটৰ অধীনত হ'ব নালাগে, যিটো ইতিমধ্যে অডিট কৰা হৈছিল আৰু শুদ্ধ বুলি পোৱা গৈছিল। 4 নম্বৰে ৰেলৱেৰ পৰা অৱসৰপ্ৰাপ্ত RPF কৰ্মচাৰীৰ পৰা আদায়ৰ ঘটনাও সচিব বয়ৰ জাননীলৈ অনা হয়। 5 নম্বৰে 2014 চনৰ CA নম্বৰ 11527ত ষ্টেট অফ পাঞ্জাৱ আৰু ORS বনাম ৰফিক মাছিক হোৱাইট ৱাছাৰ আদিৰ বিষয়ত মাননীয়
উচ্চতম ন্যায়ালয়ৰ ৰায় মানি চলিবলৈ সকলো মন্ত্ৰালয় বিভাগক কঠোৰ নিৰ্দেশনা জাৰি কৰা উচিত। 6 নম্বৰ, উচ্চতম ন্যায়ালয়ৰ ৰায় আৰু চৰকাৰী আদেশ কাৰ্যকৰী কৰাৰ বাবে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক আদালতৰ কাষ চাপিবলৈ বাধ্য কৰাব নালাগে। আনহাতে আলোচনাৰ অন্তত সচিব আশ্বাস দিয়ে যে কৰ্মচাৰী পক্ষই দিয়া প্ৰস্তাৱসমূহ DOPTৰ সৈতে আলোচনা কৰি বিবেচনা কৰা হ'ব আৰু এই সন্দৰ্ভত প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰা হ'ব। আৰু সভাত সচিব বয় বিভাগক গতাই দিয়া কৰ্মচাৰী পক্ষই প্ৰস্তুত কৰা লিখিত তগাতৰ প্ৰতিলিপি আপোনালোকৰ তথ্যৰ বাবে ইয়াত সংলগ্ন কৰা হৈছে। আৰু সেয়েহে আপোনাৰ কৰ্মচাৰীসকলৰ তেখেতসকলৰ বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰা যদি কিবা ভুল হৈ যদিহে বেছিকৈ টকা দিয়ে, সেয়া যাতে পুনৰাই কাটি লৈ নাযায়, এয়া কৰ্মচাৰীজনৰ ভুল নহয়। আনহাতে কৰ্মচাৰীসকলৰ সেৱাৰ ৰেকৰ্ডসমূহৰ সময়ে সময়ে নিৰীক্ষণত কৰ্তৃপক্ষৰ দ্বাৰা নিৰীক্ষণ আৰু অনুমোদন কৰা হয়। পৰৱৰ্তী অডিট দলটোৱে যি অডিটৰ তাৰিখৰ পৰা সেৱাৰ ৰেকৰ্ড অডিটিং কৰাৰ পৰিৱৰ্তে যি তেখেতসকলৰ অতিৰিক্ত ছুটি প্ৰদান কৰা, অতিৰিক্ত ছুটিৰ মজুৰি দিয়া, পদোন্নতিৰ ওপৰত ভুল দৰমহা নিৰ্ধাৰণ, MSP, ভুল পদোন্নতি আদিৰ দৰে আপত্তি ওলাই আহিলে সেয়া যাতে পুনৰ কৰ্মচাৰীৰ পৰা যাতে দৰমহা কৰ্তন কৰি লোৱা নহয়, এই সন্দৰ্ভত এই জাননীখন নেশ্যনেল ৰিচাৰ্চ ফাইলৰ লগতে চৰকাৰী বয় বিভাগ কৰ্মচাৰীৰ সৈতে আলোচনা কৰি এয়া মেমৰেণ্ডাম জনাই হৈছে। নিশ্চয় চৰকাৰে এই ব্যৱসায় মানি ল'ব আৰু এই সম্বন্ধে যেতিয়াই এই জাননী প্ৰকাশ কৰিব আপোনালোকে আমাৰ চেনেলৰ যোগেদি পাবলৈ সক্ষম হ'ব। সেয়েহে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো খবৰ আমাৰ চেনেলত নিশ্চয় ছাবস্ক্ৰাইব কৰি নাপাহৰিব। ধন্যবাদ।